নমস্কাৰ বন্ধুসকল, আপোনালোকক আজি মোৰ অত্যন্ত গুৰুত্বপূৰ্ণ ভিডিঅ' এটালৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টিত আমি আলোচনা কৰিম আমি নিয়মিতভাৱে ওটছ খোৱাৰ অভ্যাস গঢ়ি তুলিলে কি কি ৰোগৰ পৰা আমি বাচি থাকিব পাৰোঁ বা কি কি ৰোগ নোহোৱাকৈ আমি থাকিব পাৰোঁ। বন্ধুসকল, আমাৰ বিভিন্ন খাদ্য উপাদানবোৰৰ ভিতৰত অন্যতম এবিধ খাদ্য উপাদান হৈছে কাৰ্বহাইড্ৰেট, আৰু এই কাৰ্বহাইড্ৰেটবিধ আমি সাধাৰণতে ভাত বা ৰুটিৰ পৰা আহৰণ কৰোঁ। কিন্তু কথাটো হৈছে আমি এই ভাত আৰু ৰুটিৰ পৰা যি কাৰ্বহাইড্ৰেট আমি আহৰণ কৰোঁ সেই কাৰ্বহাইড্ৰেটবিধ হৈছে আচলতে ৰিফাইন কাৰ্বহাইড্ৰেট, আৰু এই ৰিফাইন কাৰ্বহাইড্ৰেট আমি আহৰণ কৰি থকাৰ ফলত আমাৰ শৰীৰত অতি সহজে ফেট জমা হ'বলৈ ধৰে, আৰু এই ফেট জমা হোৱাৰ ফলতে আমাৰ বিভিন্ন স্বাস্থ্য সমস্যা যেনে উচ্চ ৰক্তচাপ, ডায়েবেটিছ বা অবেচিটিৰ নিচিনা সমস্যা হয় বুলি চিকিৎসা বিজ্ঞানীসকলে মত প্ৰকাশ কৰিছে। কিন্তু আমি যদিহে নিয়মিতভাৱে আহৰণ কৰি থকা এই ৰিফাইন কাৰ্বহাইড্ৰেটৰ পৰিৱৰ্তে আমি যদি ওটছত থকা জটিল কাৰ্বহাইড্ৰেট বা কমপ্লেক্স কাৰ্বহাইড্ৰেট আমি আহৰণ কৰোঁ, তেনেহ'লে আমি নিশ্চিতভাৱে এই ৰোগসমূহৰ পৰা অতি সহজে আমি বাচি থাকিব পাৰোঁ। গতিকে আমি সাধাৰণতে অসমৰ মানুহে দিনত 3 সাঁজকৈ ভাত খাওঁ, আৰু এই 3 সাঁজত আমি দিনটোত যিমানখিনি ৰিফাইন কাৰ্বহাইড্ৰেট আহৰণ কৰোঁ সেই ৰিফাইন কাৰ্বহাইড্ৰেটখিনিয়ে আচলতে আমাৰ শৰীৰত ফেট হিচাপে জমা হ'বলৈ আৰম্ভ কৰে। কিন্তু আমি যদিহে এই 3 সাঁজৰ ঠাইত এসাঁজ ভাত বাদ দি আমি সেই সাঁজৰ ঠাইত যদি ওটছ খোৱা অভ্যাস গঢ়ি তোলোঁ, তেতিয়া নিশ্চয় আমি আহৰণ কৰা এই ৰিফাইন কাৰ্বহাইড্ৰেটৰ পৰিমাণ কমি যাব, আৰু আমি নিশ্চয়কৈ আমাৰ শৰীৰত এই ফেট জমা হোৱা এই প্ৰচেছটো কিছু হ'লেও আমি নিয়ন্ত্ৰণ কৰিব পাৰিম। আৰু এই ফেট জমা হোৱা প্ৰচেছটো নিয়ন্ত্ৰণ কৰিব পাৰিম মানে আমি আচলতে এই উচ্চ ৰক্তচাপ, ডায়েবেটিছ বা মেদবহুলতাৰ নিচিনা সমস্যাত আমি আক্ৰান্ত নোহোৱাকৈও আমি থকাটো সম্ভৱ হৈ উঠিব। গতিকে আমি নিয়মিতভাৱে ওটছ আহৰণ কৰিলে আমি নিশ্চিতভাৱে এই ৰোগসমূহ অতি সহজে প্ৰতিৰোধ কৰি চলিব পাৰিম। আৰু গুৰুত্বপূৰ্ণ কথাটো হৈছে ওটছত আচলতে অকল কমপ্লেক্স কাৰ্বহাইড্ৰেটেই নহয়, আৰু বিভিন্ন ধৰণৰ পুষ্টি উপাদান পোৱা যায়, যিবোৰ পুষ্টি উপাদানে আমাক বিভিন্ন ৰোগৰ পৰা বচাই ৰাখিব পাৰে। গতিকে বন্ধুসকল, আহকচোন এই ওটছত আমি কি কি পুষ্টি উপাদান লাভ কৰিব পাৰোঁ আৰু এই পুষ্টি উপাদানসমূহে আমাক কিদৰে স্বাস্থ্য ৰক্ষাত সহায় কৰে সেই বিষয়ে আমি আলোচনা কৰোঁ আহক। ওটছত থকা এবিধ উপাদান হৈছে এভানন্থ্ৰোমাইড। এই এভানন্থ্ৰোমাইডে শৰীৰত নাইট্ৰিক অক্সাইডৰ উৎপাদন বৃদ্ধি কৰে, আৰু এই নাইট্ৰিক অক্সাইডে শৰীৰৰ ৰক্তবাহী নলীবোৰ ডাইলুট কৰি ৰক্ত প্ৰবাহ সহজ কৰি তোলে। অৰ্থাৎ নাইট্ৰিক অক্সাইডৰ উৎপাদন বৃদ্ধি পোৱা মানেই আচলতে ৰক্ত প্ৰবাহ ভাল হোৱা, আৰু ৰক্ত প্ৰবাহ ভাল হোৱা মানে উচ্চ ৰক্তচাপ প্ৰতিৰোধ হৈ থকা। গতিকে এই এভানন্থ্ৰোমাইডৰ বাবে আমাৰ শৰীৰত বা আমাৰ উচ্চ ৰক্তচাপ প্ৰতিৰোধ হৈ থাকে। ওটছত থকা আন এবিধ উপাদান হৈছে বিটা গ্লুকন। এই বিটা গ্লুকনে তেজত থকা বেয়া কলেষ্ট্ৰলৰ পৰিমাণ হ্ৰাস কৰে, লগতে ভাল কলেষ্ট্ৰলৰ পৰিমাণ বৃদ্ধি কৰে। গতিকে বেয়া কলেষ্ট্ৰলৰ পৰিমাণ হ্ৰাস কৰে আৰু ভাল কলেষ্ট্ৰলৰ পৰিমাণ বৃদ্ধি কৰে মানে আচলতে আমাৰ হৃদৰোগৰ আশংকাও হ্ৰাস কৰে, লগতে মস্তিষ্কৰ ষ্ট্ৰোকৰ নিচিনা সমস্যাও হ্ৰাস কৰে। ওটছত থকা আন কিছুমান উপাদান হৈছে ফাইবাৰ, প্ৰটিন, এণ্টিঅক্সিডেণ্ট। এই উপাদানবোৰে ডায়েবেটিছ নিয়ন্ত্ৰণত যথেষ্ট সহায় কৰে। আচলতে এজন ডায়েবেটিছ ৰোগীৰ ভাত আৰু ৰুটিৰ বিকল্প খাদ্য হিচাপে ওটছ 1 নম্বৰ হিচাপে বিবেচনা কৰা হয়। ওটছত পোৱা ফাইবাৰ আন বহু খাদ্যত পোৱা ফাইবাৰৰ তুলনাত ভাল। আচলতে ওটছৰ ফাইবাৰ সহজে হজম নহয়, সেইবাবে বেছিকৈ ভাত খোৱা বা বেছিকৈ ৰুটি খোৱা প্ৰৱণতাও কমি যায়। গতিকে শৰীৰত অতিৰিক্তভাৱে কেলৰি জমা হোৱাৰ চান্স নাথাকে, আৰু শৰীৰত বেছিকৈ মেদবহুলতাৰ সৃষ্টি কৰাৰ সম্ভাৱনাও নাথাকে। গতিকে যিসকল লোকে অবেচিটিৰ নিচিনা সমস্যাত ভুগি আছে তেওঁলোকে নিয়মিতভাৱে ওটছ খোৱাৰ অভ্যাস গঢ়ি তুলিব লাগে। তেতিয়া তেওঁলোকে নিশ্চিতভাৱে এই অবেচিটিৰ সমস্যাৰ পৰা অতি সহজে হাত সাৰিব পাৰে। ওটছ নিয়মিতভাৱে খালে কনষ্টিপেশ্যনৰ নিচিনা সমস্যা অতি সহজে ভাল হৈ যায়, কিয়নো ওটছত থকা ফাইবাৰে পাচনতন্ত্ৰ শক্তিশালী কৰাত সহায় কৰে, লগতে হজম প্ৰক্ৰিয়াও অতি ভাল কৰে। সেইবাবে যিসকল লোকে কনষ্টিপেশ্যনৰ নিচিনা সমস্যাত ভুগি আছে তেওঁলোকে এই ওটছ খোৱাৰ অভ্যাস গঢ়ি তুলিব লাগে। ওটছ খোৱাৰ নিয়মটো হৈছে ওটছ সদায় ৰাতিপুৱা ব্ৰেকফাষ্টৰ লগত খাব লাগে।
সদায় নিয়মিতভাৱে ৰাতিপুৱা ব্ৰেকফাষ্টৰ লগত এবাটি ওটছ খোৱা কৰিলে তেতিয়া অতি সহজে মানুহৰ এই উচ্চ ৰক্তচাপ, ডায়েবেটিছ বা ওবেচিটিৰ নিচিনা সমস্যা অতি সহজে দূৰ হয়। ওটছ কেতিয়াও ৰাতি খাব নালাগে। বন্ধুসকল, আমি নিয়মিতভাৱে ওটছ খোৱাৰ অভ্যাস গঢ়ি তুলিলে কি স্বাস্থ্য সমস্যাৰ পৰা আমি হাত সাৰি থাকিব পাৰোঁ সেই বিষয়ে কিছু কথা শুনিলে। যদিহে আমাৰ আজিৰ ভিডিঅ'টো ভাল পাইছে তেনেহ'লে ভিডিঅ'টো লাইক এটা কৰিব। লগতে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ আপোনালোকক অনুৰোধ জনালোঁ। অন্য এটা ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ। নমস্কাৰ।